আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল। আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ। কেইদিনমান আগত দেখাইছিলোঁ এঢলীয়া মাটিত আমি কলগছ চাফা কৰিছিলোঁ আৰু নেমু টেঙা ৰুম বুলি। তো আমি নেমু টেঙা ৰুলোঁ, কাজি নেমু, 12মহীয়া কাজি নেমু টেঙা ৰুইছোঁ। তো বন্ধুসকল মাজে মাজে আপোনাৰ 8 ফুট বাই 8 ফুট দূৰত্ব ৰাখি আমি কাজি নেমু টেঙা ৰুইছোঁ আৰু মাজে মাজে কেইটামান ফল মূলৰ গছো ৰুইছোঁ। এইটো হ'ল কঁঠাল, ছিজনত 2বাৰ লাগিব, 12 মাহত 2বাৰ। তো এটা কঁঠাল গছ ৰুইছোঁ আৰু এয়া হ'ল তেঁতেলী গছ, মাজে মাজে তেঁতেলী গছো দিছোঁ এটা। তাৰপিছত আছে আপোনাৰ ইফালে আছে নেমু টেঙা, আপোনাৰ আগত আছে এই আম, অম্ৰপালি আম বুলি কয়। এইটো অম্ৰপালি আম বুলি কৈছে, এতিয়া কিমান দূৰ সঁচা মিছা নাজানো। এয়া হ'ল আম গছ। এইটো হ'ল লেটেকু এটা ৰুই দিছোঁ। বাকী অমিতা পুলিও আছে, মাজে মাজে খাবলৈ হ'ব আৰু আপোনাৰ মৌচুমী গছ ৰুইছোঁ। এইটো হ'ল মৌচুমী গছ, 2ডালমান মৌচুমী গছ দিছোঁ। এইটো হ'ল আপোনাৰ ৰবাব টেঙাৰ গছ। গতিকে বন্ধুসকল ভিডিঅ'টো চাই ভাল লাগিলে